সেইবোৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক যিবোৰ মানুহে আপোনাৰ সৰলতাক সন্মান নকৰি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে সেইবোৰ মানুহৰ পৰা দূৰত থাকক যিবোৰ মানুহে এইটো নাজানে যে ভদ্ৰতা পৰিয়ালৰ পৰা পোৱা এক শিক্ষা সেই মানুহবোৰৰ পৰা দূৰত্ব বজাই ৰাখক যিবোৰ মানুহে আপোনাৰ সন্মানৰ গুৰুত্ব নুবুজে যিসকলে নুবুজে ক'ত কিমান আৰু কাক লৈ কথা ক'ব লাগে অকলশৰে থাকক তাতে কোনো সমস্যা নাই কিন্তু আপোনাৰ চৌপাশে কেতিয়াও অযথা জংঘল হ'বলৈ নিদিব কিছুমান মানুহে অপমান অপবাদ একেবাৰে সহ্য কৰিব নোৱাৰে কোনোবাই যদি এনে লোকক ভুল বুজে তেন্তে সেইসকলে সেই ভুল বুজাবুজি দূৰ কৰাৰ যথাসম্ভৱ চেষ্টা কৰে কিন্তু যদি ভুল বুজিয়ে থাকে বাৰম্বাৰ নিজৰ ধাৰণাৰ পৰা আনৰ ওচৰত মিছা অপবাদ দিয়ে থাকে অসন্মান কৰিয়ে থাকে তেতিয়া আৰু এনে লোকসকলে এইটো সহ্য কৰিব নোৱাৰে যি ঠাইত সন্মান নাই ভালপোৱা স্নেহ নাই সেই ঠাইবোৰৰ পৰা এনে লোক বহু দূৰলৈ আঁতৰি গুচি যায় এনে লোকৰ বাবে আত্মসন্মানটো অত্যন্ত গুৰুত্বপূৰ্ণ যিদিনা আপুনি এইটো বুজি পাব বা অনুভৱ কৰিব যে মৃত্যুৰ পিছত মৃত মানুহজনক আপোন মানুহবোৰে কিমান সোনকালে পাহৰি যায় সেইদিনাৰ পৰা আপুনি মানুহক ইমপ্ৰেছ কৰিবলৈ কৰা অতিৰিক্ত যত্নবোৰ আৰু আপুনি কৰিব নোৱাৰে বা কৰিবলৈ মনেও নকব আমাৰ চৌপাশে কেতিয়াবা এনে মানুহক লগ পোৱা যায় যি ঘৰৰ বাহিৰত মৃত মানুহজনক থৈ ঘৰৰ ভিতৰত হাঁহি ধেমালি কৰি ফুৰে আকৌ কেতিয়াবা শ্মশানৰ পৰা ঘূৰি আহিয়ে চাহ জলপানৰ জুতি লোৱাও দেখা যায় আৰু আমি কৰোঁ কি নিজৰ মনৰ শান্তি ঘৰৰ শান্তি নিজৰ কষ্টৰ কথাও পাহৰি নিজৰ সকলো ত্যাগ কৰি বিনা স্বাৰ্থত আন মানুহৰ বাবে কাম কৰি ফুৰোঁ কিবা এটা কাম নিজৰ ইচ্ছাৰে কৰাৰ আগত আকৌ হাজাৰবাৰ ভাবোঁ নিজকে প্ৰশ্ন কৰোঁ মানুহে কি ক'ব কোনো ভুল হ'লে তাক মানি লোৱাৰ অভ্যাস কৰা উচিত দেখিব জীৱনৰ আধা সমস্যা সমাধান হৈ গৈছে নিজৰ ভুলৰ বাবে হোৱা কোনো দুখ কষ্টৰ বাবে নিজকে দায়ী কৰক আনৰ মূৰত দুখ দি মানসিক শান্তিৰ সন্ধান কৰি নুফুৰিব নিজে নিজৰ সম্পূৰ্ণ দায়িত্ব লওক দেখিব সমস্যাৰ সমাধান যিভাৱেই নহওক লাগিলে আপুনি বিচাৰি উলিয়াইছে কাৰোবাক অজানিতে দুখ দিলে তাক ঢাকি থবলৈ চেষ্টা নকৰি অকপতে স্বীকাৰ কৰক আৰু ক্ষমা খোজক দেখিব সম্পৰ্ক অধিক দৃঢ় হ'ব কাজিয়া লাগিব পাৰে মৌন হৈ কিছুপৰ হয়তো থাকিব পাৰে কিন্তু আপোনাক এৰি আনজন কেতিয়াও আঁতৰি নাযায় মানুহক জোৰ কৰি ধৰি ৰাখিব নোৱাৰি আৰু কাৰোবাক যদি আপুনি জোৰ কৰি নিজৰ কৰি ৰাখিব খোজে তেতিয়া মাথো সেই মানুহজনৰ শৰীৰটোহে মাথো আপোনাৰ লগত থাকে তাত আৰু মানসিক শান্তি নাথাকে এই মায়া যত্ন গুৰুত্ব ভালপোৱা সকলো উপেক্ষা কৰি যি আপোনাৰ পৰা আঁতৰি যাব পাৰিছে সেইজনক ধৰি ৰাখিব পৰাকৈ আমাৰ হাতত মূল্যৱান আন কিবা আৰু একো নাই জোৰ কৰি মানুহক কেতিয়াও নিজৰ কৰি ৰাখিব নোৱাৰি কিছুমান মানুহ কেতিয়াও কোনো মানুহক লৈ সন্তুষ্ট হ'ব নোৱাৰে আপুনি মুকলিকৈ হাঁহিলে সেইসকলে ক'ব আপুনি দেখুৱাবলৈ হাঁহিছে আৰু আপুনি কান্দিলে ক'ব আপুনি দুৰ্বল আপুনি যদি কোনো ক্ষেত্ৰত ভয় কৰে তেতিয়া উলিয়াই দিব যে আপুনি কাপুৰুষ সাহস দেখুৱাই কিবা কামলৈ আগবাঢ়িলে ক'ব সেয়াই আপোনাৰ ফুটনি আপুনি পুৰণি কাপোৰ পিন্ধিলে ক'ব আপোনাৰ কোনো ক্লাছ নাই দামী কাপোৰ এযোৰ পিন্ধিলে ক'ব টকাৰ গৰম দেখুৱাইছে আপুনি যদি মানুহৰ ভিৰ এৰি অলপ আঁতৰি চলে তেতিয়া ক'ব আপুনি মিলিব নোৱাৰে আপুনি অহংকাৰী আৰু অলপ বেছি হাঁহি ধেমালি কৰি সকলোৰে লগত মিলিলে ক'ব আপুনি স্বাৰ্থপৰ আৰু লোভী আপুনি কিছুমান মানুহক আপোনাৰ সকলোখিনি দিয়াৰ পিছতো নিজৰ প্ৰকৃত আপোন কৰি তুলিব নোৱাৰে বা সুখী কৰিব নোৱাৰে ই যেন প্ৰকৃতিৰ অলিখিত নিয়ম সেয়ে আপুনি নিজৰ বাবে বাচি থাকক আপোনাৰ কষ্টৰ সময়ত চৌপাশৰ সমাজখনে গা এৰাহে দিব সমাজখনে আপোনাক দিনে দুবেলা খুৱাব নোৱাৰে অথচ আপোনাক আৰু তললৈ কিদৰে নমাব পাৰি তাৰ বাবে যিমান দূৰ পাৰি কৰি যাব সেইবাবে নিজকে ভাল ৰাখিবলৈ চেষ্টা কৰক দেখিব আপোনাৰ সকলো সময় ভাল হৈ উঠিছে মোৰ বাবে মোৰ কাষৰ মানুহবোৰৰ ব্যৱহাৰটো বহুত গুৰুত্বপূৰ্ণ কোনে মোৰ লগত কেনেদৰে কথা পাতিছে কেনেদৰে ব্যৱহাৰ কৰিছে তেওঁৰ কথাৰ সুৰ কেতিয়া কেনেকুৱা হয় এইবোৰ মই বৰ গুৰুত্ব সহকাৰে চাওঁ ব্যৱহাৰ যদি ভাল নহয় আপুনি যিমানেই ডাঙৰ মানুহ নহওক কিয় মোৰ চকুত আপুনি নিম্নমানৰ মানুহ আপোনাৰ সৈতে মোৰ সম্পৰ্ক কেতিয়াও ধুনীয়া নহ'ব মই সেইসকল মানুহৰ সৈতে কথা পাতিবলৈ ভাল পাওঁ
যিসকলে নম্ৰতা ভদ্ৰতা বজাই ৰাখি কথা পাতিব জানে।